নমস্কাৰ, আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগভাগত লৈছোঁ মকৰ ৰাশিৰ বাবে জুলাই মাহৰ মাহেকীয়া ৰাশিফল। এই মাহত কেৰিয়াৰ দৃষ্টিকোণৰ পৰা আপোনাৰ বাবে অনুকূল ফল দেখা পাব আপুনি। মাহৰ আৰম্ভণিতে সূৰ্যৰ সৈতে ষষ্ঠ স্থানত শুক্ৰ থাকিব, যাৰ ফলত আপোনাৰ বিৰোধীসকলে সময়ে সময়ে গা কৰি উঠিব যদিও সকলো চক্ৰান্ত বিফল হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ আধিপত্য বাঢ়িব। 7 জুলাইত শুক্ৰ সপ্তম স্থানত প্ৰৱেশ কৰিব, য'ত ইতিমধ্যে বুধ উপস্থিত আছে। 16 জুলাইত সূৰ্যও এই ঘৰত প্ৰৱেশ কৰিব। ইয়াৰ ফলত কৰ্মক্ষেত্ৰত আপোনাৰ কাম অধিক দক্ষতাৰে কৰাৰ সুযোগ পাব। আপোনাৰ কৰ্তৃত্ব বৃদ্ধি পাব পাৰে আৰু পদোন্নতিৰ বাবেও কিছু ভাল সমৰ্থন পাব পাৰে। বুধ মাহৰ আৰম্ভণিতে সপ্তম স্থানত থাকিব, যিয়ে আপোনাৰ প্ৰচেষ্টা বৃদ্ধিত সহায় কৰিব। পৰিয়ালৰ সহায়েও আপোনাক আপোনাৰ কামত আগবাঢ়ি যোৱাৰ সুযোগ দিব। ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতি হ'ব আৰু আপোনাৰ ব্যৱসায়িক বুদ্ধিমত্তাৰ বিকাশ হ'ব। আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে আপোনাৰ ভাল সম্পৰ্কই আপোনাৰ ব্যৱসায়ৰ অগ্ৰগতিৰ মূল কাৰণ হ'ব। মাহৰ শেষৰ অৰ্ধত আপুনি আপোনাৰ ব্যৱসায়ৰ সৈতে জড়িত কাৰোবাক বেয়া কথা কোৱাৰ পৰা বিৰত থাকিব লাগিব, কাৰণ ইয়াৰ ফলত পৰিস্থিতি আৰু অধিক বেয়ালৈ যাব পাৰে। আৰ্থিক দিশত মাহটো আপুনি মিশ্ৰিত ফল লাভ কৰিব। মাহৰ আৰম্ভণিতে ধন সঞ্চয়ৰ ঘৰত শনি উপস্থিত থাকিব, যিয়ে আপোনাক ধন সঞ্চয়ত সম্পূৰ্ণৰূপে সহায় কৰিব। আপোনাৰ ধন সম্পত্তিৰ বৃদ্ধি হ'ব। বৃহস্পতি আপোনাৰ উপাৰ্জন বৃদ্ধিত অৰিহণা যোগাব। ৰাহু তৃতীয় ঘৰত থকাৰ বাবে ব্যৱসায়ত ৰিস্ক লৈ ভাল সফলতা লাভ কৰিব পাৰিব। মংগলে সম্পত্তিৰ পৰা লাভ দিব পাৰে, অৰ্থাৎ নতুন সম্পত্তি কিনিব পাৰে। মাহৰ প্ৰথমাৰ্ধত সূৰ্য আৰু শুক্ৰই কিছু খৰচ বৃদ্ধি কৰিব, কিন্তু মাহৰ দ্বিতীয়াৰ্ধত এই খৰচসমূহৰ ওপৰত কিছু পৰিমাণে নিয়ন্ত্ৰণ আহিব। 19 জুলাইৰ পৰা কিছু গোপন ব্যয়ৰ সম্ভাৱনা সৃষ্টি হ'ব। তথাপিও এই মাহত আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হৈ থকাৰ প্ৰবল সম্ভাৱনা থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মাহটো অনুকূল হোৱাৰ সম্ভাৱনা আছে, কাৰণ শনি নিজৰ ৰাশিত থকাৰ বাবে তেওঁৰ অৱস্থা শক্তিশালী হ'ব আৰু ই আপোনাক স্বাস্থ্যৰ উপকাৰিতা প্ৰদান কৰিব। তৃতীয় ঘৰত থকা ৰাহুৱেও আপোনাক শক্তিশালী কৰি ৰাখিব। ষষ্ঠ স্থানত উপস্থিত সূৰ্যই আপোনাক ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম কৰিব, কিন্তু ষষ্ঠ স্থানত শুক্ৰৰ উপস্থিতিয়ে সৰু সৰু সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ পিছত মাহৰ দ্বিতীয়াৰ্ধত ছালৰ লগত জড়িত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই মাহটো আপোনাৰ প্ৰেমক আৰু অধিক বৃদ্ধি কৰা মাহ বুলি প্ৰমাণিত হ'ব পাৰে। দেৱগুৰু বৃহস্পতি পঞ্চম স্থানত উপস্থিত থাকিব আৰু আপোনাৰ প্ৰেমক ৰক্ষা কৰিব, লগতে আপোনাৰ সম্পৰ্কক অধিক পৰিপক্ক হ'ব। শুক্ৰ ষষ্ঠ স্থানত উপস্থিত থাকিব আৰু তেওঁৰ লগত সূৰ্য উপস্থিত থাকিব, সেয়ে আপোনালোকৰ প্ৰিয়জনৰ স্বভাৱত কিছু অহমিকা বোধ সোমাই পৰিব পাৰে। এনে হ'লে কিছু সময়ৰ বাবে দুয়োজনৰ মাজত সংঘাত সৃষ্টি হ'ব পাৰে। যদিও দেৱগুৰু বৃহস্পতিয়ে নিয়ন্ত্ৰণত ল'বলৈ চেষ্টা কৰিব পাৰে, কিন্তু ইয়াৰ বাবে আপোনালোক দুয়োৰ মাজৰ সম্পৰ্ক কিছু দূৰত্বত থাকিব পাৰে। ইয়াক এৰাই চলিবলৈ চেষ্টা কৰক, মাহটো ভালদৰে পাৰ হ'ব।